হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে মোৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো ৰেচিপি ব্লগ 2 হ'ব গৈ আছে। তো আগৰ যিটো ৰেচিপি বনাইছিলোঁ সকলোৱে মৰম দিছে, সকলোকে ধন্যবাদ মোৰ ফালৰ পৰা। তো আজি ভিডিঅ'টো চাব শেষলৈকে। আজি হ'ব গৈ আছে আপোনাৰ তিল আৰু গাহৰি মাংসৰ লগত স্পেচিয়েল। তো চাব কেনেকৈ বনাইছোঁ মই মোৰ ষ্টাইলত, চাই ভাল পাব। তেন্তে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে মই মানে কেনেকৈ বনাওঁ। তো সেইকাৰণে শেষলৈকে চাব লাগিব আপুনি ভিডিঅ'টো। তো তেন্তে ভিডিঅ' চাব লওক। তেন্তে গাইজ আৰম্ভ কৰোঁ, চাই থাকিব। এয়া মই প্ৰথমতে গেছটো জ্বলাই লৈছোঁ, জ্বলাই পেলাই কেৰাহীটো বঢ়াই দিওঁ। কেৰাহীটো গৰম হোৱাৰ লগতে তেল ঢালি আপোনাৰ পিঁয়াজ চিয়াজ দি দিয়া হৈ গ'ল। লগতে মই অলপ গোটা জিৰা ইউজ কৰিছোঁ। পিঁয়াজখিনি ভাজি হোৱাৰ পাছতে অলপ আদা নহৰু অলপমান দি দিছোঁ, বেছি দিয়া নাই, অকণ জোখত দি পেলাই তাকে গোটেইখিনি লৰাই লওঁ। সোৱাদ অনুযায়ী অলপ ৰংগুৱা দি দিছোঁ, আৰু ৰংগুৱা মানে বেছি দিলে গোন্ধটো বেছি আহে, চ' অলপ কমাই দিব। আৰু ইয়াত নিমখো অলপ দি লৈছোঁ প্ৰথমতে। ৰাইচ, এইটোৱে হৈছে সেইটো মালটো যিটো আজি তিলৰ লগত বনিব গৈ আছে। চাওক কেনেকুৱা। গোটেইখিনি ফ্ৰাই হৈ গ'ল। তাৰপিছত মাংসটো দি দিছোঁ, এয়া অলপ অলপকৈ। ত' দি দিয়াৰ পাছত অলপ মাংসটো ফ্ৰাই কৰিব লাগিব। মাংসটো ইমান ডাঙৰ পিচ কৰি লৈ অহা নাই আৰু। গোটেইখিনি দিয়াৰ পাছত আপোনালোকে ভালকৈ লৰাই দিব মাংসটো, যাতে গোটেই পিঁয়াজ আৰু তেল মছলা যাতে লাগি যায় মাংসখিনিত। ৰাইচ, ছেকেণ্ড বস্তুটো এইটো তিল, চাই লওক। ফাইনেলি তিলখিনি দিয়া সময় হৈ গ'ল। মই মিক্সাৰত গোটেইখিনি পেষ্ট কৰি লৈছিলোঁ, তাৰপিছত তাকে দেখুৱাইছিলোঁ আপোনালোকক। এতিয়া গোটেইখিনি দি দিছোঁ, দি পেলাই আপোনালোকে অলপ লৰাই দিব গোটেইখিনি মিক্স কৰি। আৰু এয়া মই পানী অলপ দি দিছোঁ। পানী মানে ইমানো দিয়া নাই, জোখত দিম। আৰু ইমান বেছি পানী দিলে মানে খাবলৈ সোৱাদটো বেছি নহয়। আৰু কিছুমান ধৰি লওক আপোনাৰ গাহৰি আৰু যিটো তিলৰ ৰেচিপি বনোৱা যায়, পানী মানে কিছুমান দিয়া নাযায়, অকণমান দিয়া যায়। মই অলপ মানে অকণমান বেছিকৈ দিছোঁ, ধৰি লওক মানে অকণ সোৱাদ অনুযায়ী। আৰু ইয়াৰ পাছত 5 মিনিট সময় ৰখাই দিব, তাৰপিছত ৰেচিপিটো মানে কমপ্লিট হৈ যাব, ফাইনেল লুকটো আহি যাব। তো ৰাইচ, এয়াই চাওক আজিৰ ৰেচিপিটো তিল আৰু গাহৰিৰ লগত। তো আজিৰ ৰেচিপিটো ইমানখিনিয়ে আছিলে। নৰ্মেলকৈ এটা ৰেচিপি আপোনালোকৰ আগত আগবঢ়ালোঁ। চ' শেষলৈকে চোৱাৰ বাবে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।